সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজি দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি শাওণ মাহৰ 28 তাৰিখ শুক্ৰবাৰ, ইংৰাজী 14 আগষ্ট 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:55:15 আৰু সূৰ্য অস্ত হ'ব 6:31 আজি তিথি শুক্লপক্ষৰ দ্বিতীয়া তিথি, ৰাতি 6:46:21 থাকিব আৰু তাৰপিছত শুক্লপক্ষৰ তৃতীয়া তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাতি 3:42:12 থাকিব আৰু তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ পৰিঘ কৰণ হৈছে বালৱ। জন্মত যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ সিংহ ৰাশি, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, মনুষ্যগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰীয় মংগল আৰু বিংশোত্তৰীয় হ'ব শুক্ৰৰ দশা। ৰাতি 3:42:12 যোৱাৰ পিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ হ'ব গৰুৰ অস্থি আৰু বিংশোত্তৰীয় হ'ব ৰবিৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। মৰণত দোষ আজি 1 পদ, ৰাতি 3:42:12 যোৱাৰ পিছত 2 পদ দোষ পাব। যাত্ৰা আজি মধ্যম যাত্ৰা আৰু শুভ কৰ্ম হৈছে ক্ৰয় বিক্ৰয় কৰিব পাৰে, শান্তি সত্যায়ন কৰিব পাৰে, নামাকৰণ, নাট্যাৰম্ভ, কাণ নাক বিন্ধোৱা, এনেকুৱা ধৰণৰ শুভ কৰ্মখিনি আজিৰ দিনটোত কৰিব পাৰে। আজি ৰাহুকাল ৰাতিপুৱা 9:49 পৰা 11:28 আৰু শুভ সময় হৈছে 11:25 পৰা 1:03 এই সময়খিনিৰ ভিতৰত শুভ কৰ্ম কৰিলে ভাল ফল লাভ কৰিব পাৰি। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আগবাঢ়িছোঁ আজিৰ দিনটোৰ মাহাত্ম্যপূৰ্ণ ৰাশিফললৈ। আজিৰ দিনটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব, কি সফলতা লাভ কৰিব, কি সাৱধানতা আপুনি ল'ব লাগিব, আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি হ'ব, এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। মেষ ৰাশি। মেষ ৰাশি আজি আপোনাৰ চন্দ্ৰৰ লগত শুক্ৰ থাকিব, থাকি আপোনাৰ কৰ্মৰ গৃহত শুভ দৃষ্টি প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ কৰ্ম অত্যন্ত শুভ হ'ব, কৰ্ম ভাল হ'ব। কৰ্মত আপোনাৰ নতুন দায়িত্ব বাঢ়িব, কোনো প্ৰমোশ্যন আপোনাৰ হ'ব পাৰে বা আপোনাৰ দায়িত্ব বৃদ্ধি পাব আৰু তাৰ লগে লগে আপোনাৰ ইনকামৰ চ'ৰ্চটো বাঢ়িব, হয়তো কাৰোবাৰ ইনক্ৰিমেণ্ট বৃদ্ধি হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ সফলতাবিলাক আজিৰ দিনটোত আপুনি লগ কৰিব পাৰিব। নতুন কৰ্মৰ আঁচনি আপুনি গ্ৰহণ কৰিব পাৰে। যিসকলে ব্যৱসায় কৰে, তেওঁলোকে ব্যৱসায়ৰ কাৰণে এক্সটেনশ্যন কৰাৰ কাৰণে আপোনাৰ চিন্তা চৰ্চা কৰিব পাৰে। মুঠৰ আজিৰ দিনটোত আপুনি নতুন কৰ্মৰ কাৰণে এটা আৰম্ভণি ভাল কৰিব পাৰে। আপুনি শুভ আৰম্ভ আজিৰ দিনটোত কৰিব পাৰে। ভাগ্যই আপোনাক ছাপোৰ্ট দি আছে, ভাগ্যই সহায় কৰিব। আৰ্থিক আপোনাৰ ভালদৰে যাব, লাভৱান হ'ব পাৰিব আৰ্থিক দিশত। প্ৰেমৰ ক্ষেত্ৰত আনন্দৰ দিন। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ যদি এনালাইচিছ কৰে, তেনেহ'লে অত্যন্ত ভাল হ'ব। পঢ়াৰ ক্ষেত্ৰত যদি এনালাইচিছ কৰি পঢ়ে, তেনেহ'লে আপোনাৰ এনালাইচিছ কৰিব পৰা ক্ষমতা বহুত বেছি থাকিব আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি জ্বৰৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশি আজি পঞ্চমত আপোনাৰ শুক্ৰ আৰু চন্দ্ৰ, গতিকে আপুনি নতুনত্ব লাভ কৰিব। নতুন যিকোনো ক্ষেত্ৰত
আপুনি নতুন আহিব, কৰ্মৰ ক্ষেত্ৰত আপুনি নতুন কৰ্মৰ সুবিধা লাভ কৰিব, নতুন কৰ্ম আপোনাৰ হাতলৈকে আহিব পাৰে, চাকৰিৰ ক্ষেত্ৰতো নতুন চাকৰি কোনোবাই হয়তো জইন কৰিব পাৰে, এনেকুৱা ধৰণৰ সুবিধাবিলাক আজিৰ দিনটোত আপুনি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰতো অত্যন্ত শুভ দিন আজি, আনন্দ আপোনাৰ থাকিব, বা আপোনাৰ যিবিলাক প্ৰেম পাৰিবাৰিক দিশত যিবিলাক সমস্যা, এই সকলোবিলাক সমস্যা আলোচনাৰ মাধ্যমেদি আজি আপুনি সমাধান কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ যোগ দেখা যায় আজি। যিসকলে বিবাহৰ কাৰণে চিন্তা কৰি আছে, তেওঁলোকে বিবাহৰ কথা আলোচনা কৰিব পাৰে আজিৰ দিনটোত, তাৰ কাৰণে অতি শুভ দিন। আৰ্থিক দিশত আপুনি ভাল সিদ্ধান্ত ল'ব পাৰে, কিন্তু সিদ্ধান্ত লওঁতে আপুনি খৰখেদা নকৰিব, বৰ দৌৰা দৌৰি নকৰিব, ধীৰ স্থিৰে থাকি আপুনি ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, আপুনি তাত সফলতা অৰ্জন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ নতুনত্ব আহিব, যিকোনো পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ নতুন টেকনিক আপুনি ব্যৱহাৰ কৰিব পাৰে, বা শিক্ষাৰ ক্ষেত্ৰত আপুনি হয়তো কোনো নতুন ইনষ্টিটিউট বাছনি কৰিব পাৰে। এনেকুৱা ধৰণৰ যিকোনো কাৰ্যতে আপুনি নতুনত্ব লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব দিনটো, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা নাই। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ আগবাঢ়িম মিথুন ৰাশিলৈকে। মিথুন ৰাশিত আজি চতুৰ্থত আপোনাৰ চন্দ্ৰ আৰু শুক্ৰ থাকিব। চন্দ্ৰ শুক্ৰ একেলগে থাকি কাৰ্যত আপোনাক সফলতা প্ৰদান কৰিব। যি কাৰ্য কৰে ধন ধান আদি আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব, কাৰ্যত আপুনি সফলতা লাভ কৰিব পাৰিব। নতুন কৰ্মৰ আঁচনি আপুনি গ্ৰহণ কৰিব পাৰে, বা নতুন কৰ্ম আপুনি আৰম্ভণি কৰিব পাৰে আজিৰ দিনটোত। আৰ্থিক ধন ধানৰ কোনো সমস্যা নহয়, ধন ধান আপোনাৰ বৃদ্ধি পাব, কিন্তু আজি আপোনাৰ শুক্ৰৰ লগত চন্দ্ৰ থাকি আপোনাৰ এটা সমস্যা কৰিব, সেইটো হৈছে কি আজি আপুনি ছেভিং কৰিব নোৱাৰিব, খৰচ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন, আপুনি নিশ্চিন্ত মনে আগবাঢ়ি যাব পাৰে। শিক্ষাৰ দিশৰ ফালৰ পৰা আপোনাৰ ক্ৰিয়েটিভিটি মাইণ্ড এটা থাকিব, যিকোনো কাৰ্যতে আপুনি নতুন কিবা এটা যেন শিকিব পাৰে, নতুন কিবা এটা কৰিব পাৰে, এনেকুৱা ধৰণৰ মাইণ্ড এটা আপোনাৰ থাকিব। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা চালে আপোনাৰ জ্বৰ বা চৰ্দিৰ সমস্যা আপোনাৰ আহিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ কৰ্কট ৰাশিলৈকে আহিছোঁ। কৰ্কট ৰাশিৰ আজি পঞ্চম গৃহৰ আপোনাৰ পঞ্চম গৃহ হৈছে মংগলৰ গৃহ, আৰু সেই মংগল বহি আছে আপোনাৰ দ্বাদশত। গতিকে পঞ্চম গৃহৰ স্বামী বহি আছে দ্বাদশ গৃহত। তাৰ ফলস্বৰূপে আপোনাৰ আজি খৰচ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব, আৰু আপোনাৰ বুদ্ধিহীন হ'ব। কৰ্কট ৰাশিৰ আজিৰ দিনটোত বুদ্ধিহীন হোৱা দেখা যায়। আপোনাৰ যি সময়ত বুদ্ধিৰ প্ৰয়োজন হ'ব, সেই সময়ত হয়তো আপোনাৰ সৎ বুদ্ধি, ভাল বুদ্ধি মনলৈকে নাহিব, আৰু সেইটো হ'ব আপোনাৰ দ্বাদশত মংগল থকাৰ কাৰণে আপোনাৰ সেই সমস্যা আহিব। ধৰ্মীয় কাৰ্যৰ প্ৰতি আপোনাৰ কিন্তু মন যথেষ্ট আগ্ৰহী হৈ থাকিব। ধৰ্মীয় কাৰ্য কৰি ভাল পাব, মনত আনন্দ লাভ কৰিব পাৰিব। যিকোনো শুভ কৰ্ম আপুনি কৰিব পাৰে, তাত কোনো সমস্যা নাই। কিন্তু আপুনি এটা সাৱধান থাকিব যে আপোনাৰ যেতিয়া আপুনি কোনো বিপদত পৰিব বা কোনো সমস্যাত পৰিব, আপোনাৰ হয়তো ভাল বুদ্ধি মনলৈকে নাহিব। এইখিনি হ'ব আজিৰ দিনটোত আপোনাৰ ড্ৰবেক। কোনো সুখবৰ আপুনি লাভ কৰিব পাৰে, ভাল খবৰ আহিব পাৰে আপোনাৰ কাৰণে। আৰ্থিক দিশৰ ফালৰ পৰা কোনো সমস্যা নাই, সম্পত্তি লাভ কৰাৰ দিন আছে। প্ৰেমৰ ক্ষেত্ৰত মনত জেদ আৰু খং বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ চকুৰ সমস্যা আহিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ সিংহ ৰাশিলৈকে আহিছোঁ। সিংহ ৰাশিৰ আজি আপোনাৰ দ্বিতীয়ত চন্দ্ৰ আৰু শুক্ৰ থাকিব, আৰু দ্বাদশত আপোনাৰ বুধ, বৃহস্পতি আৰু ৰবি, এই তিনিটা গ্ৰহ একেলগে থাকিব। থাকি আপোনাৰ ব্যয় বৃদ্ধি কৰিব, খৰচ যথেষ্ট পৰিমাণে আপোনাৰ বৃদ্ধি হ'ব। আজি যিটো হিচাপত আপোনাৰ ইনকাম হ'ব, তাতকৈ আপোনাৰ খৰচ বৃদ্ধি হ'ব। আৰু
আপোনাৰ সম্পৰ্কীয় ওচৰ চুবুৰীয়া ভাই ভণ্টিৰ সৈতে আপোনাৰ সম্পৰ্ক অত্যন্ত ভাল হৈ থাকিব, অত্যন্ত মধুৰ হ'ব সম্পৰ্ক। আৰ্থিক দিশৰ ফালৰ পৰা আপুনি সফলতা লাভ কৰিব পাৰিব, আৰ্থিক ভালেই যাব। ঘৰত কোনো ধাৰ্মিক কাৰ্য হ'ব পাৰে আপোনাৰ আজি। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব আৰু শিক্ষাটো আপোনাৰ উন্নতিৰ যুগ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সুস্বাস্থ্য থাকিব। শুভ ৰং হ'ব আপোনাৰ বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ কন্যা ৰাশিলৈকে আগবাঢ়িছোঁ। কন্যা ৰাশিৰ আজি আপোনাৰ প্ৰথম গৃহত অৰ্থাৎ লগ্নত চন্দ্ৰ আৰু শুক্ৰ থাকিব আৰু নৱম গৃহৰ স্বামী শুক্ৰ, এই শুক্ৰ আপোনাৰ থাকিব একাদশত, যাৰ ফলত আপোনাৰ নতুন কৰ্ম, নতুন চিন্তাধাৰা, কোনো শুভ কৰ্মৰ আৰম্ভণি, এই সকলোবিলাক কাৰ্য আজিৰ দিনটোত আপুনি কৰিব পাৰিব। আৰ্থিক আপোনাৰ উন্নতিৰ যুগ আছে, আৰ্থিক উন্নতি লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ নতুন পৰিকল্পনা আপুনি কৰিব পাৰে, বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত আপুনি নতুন পৰিকল্পনা আপুনি হাতত ল'ব পাৰে। শিক্ষাৰ ফালৰ পৰা নতুনত্ব আহিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে তেওঁলোকে কিছু সাৱধানতা গ্ৰহণ কৰি চলিব আৰু যিসকলৰ কোনো চুগাৰৰ সমস্যা আছে তেওঁলোকৰ সাৱধানে থাকিব। কোনো জ্বৰ বা চৰ্দি আহিব পাৰে আপোনাৰ। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ তুলা ৰাশিলৈকে আগবাঢ়িছোঁ। তুলা ৰাশিৰ আজি দ্বাদশ স্থানত চন্দ্ৰ আৰু শুক্ৰ আছে আৰু এই চন্দ্ৰ আৰু শুক্ৰ দ্বাদশ স্থানত থাকি আপোনাৰ খৰচ, ব্যয় যথেষ্ট পৰিমাণে বৃদ্ধি কৰাব। ইনকামতকৈও আপোনাৰ খৰচৰ মাত্ৰা বেছি হ'ব পাৰে। পাৰিবাৰিক বা কোনো প্ৰেম সম্পৰ্কীয় ভ্ৰমণ হ'ব পাৰে আজিৰ দিনটোত, তাৰ সুযোগ লাভ কৰিব আৰু এই ভ্ৰমণৰ যোগেদি আপুনি আনন্দ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আৰ্থিক দিশৰ ফালৰ পৰা আপুনি লাভৱান হ'ব পাৰিব, আৰ্থিক দিশত সমস্যা দেখা নাযায়। কৰ্মৰ ক্ষেত্ৰত আপুনি যথেষ্ট লাভ কৰিব পাৰিব, মান সন্মান বৃদ্ধি পাব আপোনাৰ কৰ্মস্থলীত। আপোনাৰ সহকৰ্মীয়ে হওক বা আপোনাৰ জুনিয়ৰ পাৰ্চনেই হওক আপোনাক ভাল ব্যৱহাৰ কৰিব বা আপুনি যথেষ্ট বুটলিবলৈ সক্ষম হ'ব। শিক্ষাৰ দিশৰ ফালৰ পৰা আপোনাৰ সফলতা পাব, কিন্তু আপোনাৰ কামবোৰ লেজি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত নাৰ্ভৰ সমস্যা যিসকলৰ আছে তেওঁলোকে সাৱধান হৈ থাকিব আৰু মাইগ্ৰেইনৰ সমস্যা যিসকলৰ আছে তেওঁলোকেও সাৱধান হৈ থাকিব আজিৰ দিনটোত। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ বৃশ্চিক ৰাশিলৈকে আহিছোঁ। বৃশ্চিক ৰাশিৰ আজি চতুৰ্থ স্থানত ৰাহু আৰু দ্বাদশ স্থানত আছে চন্দ্ৰ আৰু শুক্ৰ। গতিকে এই চন্দ্ৰ আৰু শুক্ৰ ৰাহুৰ কানেকশ্যনে আপোনাৰ নতুন কৰ্মৰ সুযোগ প্ৰদান কৰিব, নতুন কৰ্ম আপুনি আৰম্ভ কৰিব পাৰে, কাৰণ চতুৰ্থত ৰাহু থাকি ভাল ফলাফল প্ৰদান কৰিবৰ কাৰণে বাধ্য হয়। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভাল ফলাফল প্ৰদান কৰি আছে ৰাহুৱে। হঠাৎ কোনো ধন টকা পইচা আপোনাৰ হাতলৈকে আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰৰ মুড চুইং হৈ থাকিব পাৰে আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি বিদ্যা অৰ্জনৰ কাৰণে অত্যন্ত ভাল সময়, আপুনি জ্ঞান বুদ্ধি বিদ্যা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা আপুনি কিছু সাৱধানতা গ্ৰহণ কৰিব, সাৱধানে থাকিব, আঘাতৰ সমস্যা হ'ব পাৰে আপোনাৰ। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশি আজি আপোনাৰ ভ্ৰমণৰ যুগ দেখা যায়। কোনো সৰুৱে হওক বা ডাঙৰে হওক যিকোনো ভ্ৰমণ আপোনাৰ হ'ব পাৰে। অষ্টমত আছে আপোনাৰ ৰবি, বৃহস্পতি আৰু বুধ।
গতিকে আপোনাৰ সৰু ডাঙৰ যিকোনো ভ্ৰমণ আপোনাৰ হ'ব পাৰে আজিৰ দিনটোত। আৰ্থিক উন্নতিৰ যুগ আছে, আৰ্থিকভাৱে আপুনি উন্নতি লাভ কৰিব পাৰিব। ভাগ্যই আপোনাক সহায় কৰি আছে আজি। খৰচৰ ক্ষেত্ৰত আৰু শত্ৰুৰ পৰা আপুনি কিছু সাৱধানে থাকিব। আপুনি আজি কোনো ব্যক্তিকে ধন টকা পইচা ধাৰলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম দেখা যায় আৰু শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোত কোনো সমস্যা দেখা নাযায়। সুস্বাস্থ্যৰে আজিৰ দিনটো পাৰ কৰিব পাৰিব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িম মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি শুক্ৰ আৰু চন্দ্ৰ আপোনাৰ নৱম গৃহত থাকিব আৰু এই নৱম গৃহ হৈছে বুধৰ গৃহ, বুধৰ স্থান। তাতে আপোনাৰ শুক্ৰ আৰু চন্দ্ৰ আছে। গতিকে ভাগ্য আপোনাৰ যথেষ্ট ভালেই হ'ব, কিন্তু আপোনাৰ মুখৰ কথাৰ কাৰণে কিছু সমস্যাত পৰিব। আপুনি চন্দ্ৰ বুধৰ স্থানত থাকি আপোনাৰ মুখৰ পৰা আজি কথা বেছি নোলাব। যিসকলে চেলছৰ লগত জড়িত হৈছে, চেলছৰ কাম কৰে বা যিসকলে ওকালতিৰ লগত জড়িত হৈছে, তেওঁলোকৰ কাৰণে আজি বৰ শুভদায়ক নহয় দিনটো। তেওঁলোকৰ মুখৰ পৰা যি হিচাপত কথা ওলাব লাগিছিল, বাকপটুতা ক্ষমতা যিমান থাকিব লাগিছিল, তেনেকুৱা ধৰণৰ আজি হয়তো নহ'ব পাৰে আজিৰ দিনটোত। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ বেয়া নহয়, আৰ্থিক দিশটো ভালেই দেখা যায়। সম্পত্তি অৰ্জন কৰাৰ কাৰণে সুবিধা লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালে যাব দিনটো। শিক্ষাৰ ক্ষেত্ৰত নতুন বিচাৰ বুদ্ধি আপোনাৰ লাভ কৰিব পাৰিব। নতুন বস্তু শিকাৰ কাৰণে আপোনাৰ আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জিৰ সমস্যা বা স্কিনৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ কুম্ভ ৰাশিলৈকে আগবাঢ়িছোঁ। কুম্ভ ৰাশি জাতক জাতিকাসকলে আজি বিপৰীত লিংগৰ পৰা ভাল সহায় সহযোগ লাভ কৰিব পাৰিব, সঁহাৰি পাব আপুনি। যদি কোনো ধন টকা পইচাও লাগে, আপোনাক হয়তো আপোনাৰ বিপৰীত লিংগৰ পৰা সহায় কৰিব বা ধাৰলৈ দিব, বা কোনো যদি মেণ্টেল ছাপৰ্টো লাগে, তেনেহ'লে আপুনি বিপৰীত লিংগৰ পৰা তেনেকুৱা ধৰণৰ ছাপৰ্ট পাব। মুঠৰ ওপৰত দেখা যায় আজিৰ দিনটোত আপুনি বিপৰীত জেণ্ডাৰৰ পৰাই আপুনি সহায় সহযোগ বা ফুল্লি ছাপৰ্ট লাভ কৰিব পাৰিব আজি। ভ্ৰমণৰ ক্ষেত্ৰত আপোনাৰ কোনো সুবিধা আপুনি লাভ কৰিব পাৰিব, আপোনাৰ হাতলৈকে সুবিধা আহিব ভ্ৰমণ কৰাৰ কাৰণে। ধাৰ্মিক কাৰ্যৰ প্ৰতি মন আগ্ৰহী হ'ব। আপুনি কোনো ব্যক্তিক, দুখীয়া দৰিদ্ৰ ব্যক্তিক আপুনি ধন টকা পইচা দান কৰি বা কোনো খোৱা বস্তু, বিশেষকৈ খোৱা বস্তু দান কৰি আপুনি মনত বেছি আনন্দিত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত দুয়োজনৰ মাজত কথা বতৰাত কিছু মিল নাথাকিব পাৰে, অৰ্থাৎ কিছু মতানৈক্য ঘটিব পাৰে। শিক্ষাৰ ফালৰ পৰা চাব গ'লে শিক্ষা ভালেই যায়, আপোনাৰ সফলতা অৰ্জন কৰিব পাৰিব যিকোনো ক্ষেত্ৰতে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ নাৰ্ভৰ সমস্যা যিসকলৰ আছে, তেওঁলোকে কিছু সাৱধানতা গ্ৰহণ কৰি থাকিব। মাইগ্ৰেইনৰ সমস্যা আহিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িছোঁ শেষ ৰাশি মীন ৰাশিলৈকে। মীন ৰাশিৰ আজি আপুনি আপোনাৰ পঞ্চম গৃহত বুধ, বৃহস্পতি আৰু ৰবি, এই তিনিটা গ্ৰহ একেলগে থাকিব আৰু এই তিনিটা গ্ৰহ একেলগে থাকি আপোনাৰ এটা ভাল যুগৰ সৃষ্টি কৰিছে। বুধাদিত্য যুগ হৈ আছে আপোনাৰ, যাৰ ফলত আপোনাৰ বিদ্যা অৰ্জনৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন। পঞ্চমত বুধ আদিত্য আছে, গতিকে লগত বৃহস্পতি আছে, গতিকে আপোনাৰ অত্যন্ত শুভ দিন বিদ্যা শিক্ষা লাভ কৰাৰ কাৰণে। যিকোনো বিদ্যা, যিয়ে যি কাম কৰে সেইটোৱেই তেওঁলোকৰ কাৰণে এটা বিদ্যা হয়। গতিকে তেনেকুৱা বিদ্যা লাভ কৰাৰ কাৰণে, তাত অভিজ্ঞতা লাভ কৰাৰ কাৰণে
আপোনাৰ অত্যন্ত ভাল যোগ দেখা যায় আজি। যিসকলে এডমিশ্যন ল'বলগীয়া আছে তেওঁলোকে আজিৰ দিনটোত এডমিশ্যন ল'ব পাৰে, অত্যন্ত শুভ দিন। বা যিসকলে কোনো এক্সামৰে হওক বা ইণ্টাৰভিউৰে হওক যিকোনো কাৰ্যত যদি কোনো ফৰ্ম ফিল আপ কৰিবলগীয়া আছে তেনেহ'লে আজিৰ দিনটোত আপুনি কৰিব পাৰে, অত্যন্ত শুভ দিন দেখা যায় আজি। কামৰ ক্ষেত্ৰত শুভ দিন, আপোনাৰ কৰ্মত সফলতা লাভ কৰিব পাৰিব। আৰ্থিকভাৱে আপুনি অত্যন্ত উন্নত ফলাফল লাভ কৰিব আজি, ধন আপোনাৰ হাতলৈকে আহিব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম অত্যন্ত শুভ। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত স্কিনৰ সমস্যা বা এলাৰ্জিৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আৰু দিনটোত এটা জেনেৰেল গাইডেঞ্চ দি আপোনালোকক কিছু পৰিমাণে হ'লেও মই দিহা পৰামৰ্শ দিব পাৰোঁ, সহায় কৰিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ ভাল হওক, শুভ হওক। ধন্যবাদ।